ডিব্ৰুগড় জিলাৰ বাবে আজি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় ৰান্ধনীশালৰ জৰিয়তে কণমানি ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন আহাৰ ভোজন যোজনাৰ এটা সুন্দৰ ব্যৱস্থা আৰম্ভ কৰিছে। ইয়াত এটা চেণ্ট্ৰেলাইজ কিটচেন হ'ব। ডিব্ৰুগড়ৰ প্ৰতিখন স্কুললৈ মিড ডে মিল যাব। চৰকাৰে 6 টকা 70 পইচা আৰু 10 টকা দিয়ে। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে নিজৰ পৰা আৰু পুঁজি লগোৱাই 12.5 টকা 12 টকা 50 পইচাৰ সমমূল্যৰ মিড ডে মিল পুষ্টিকৰভাৱে ছাত্ৰ ছাত্ৰীসকলক খুৱাবৰ বাবে এই আঁচনিটোৰ জৰিয়তে কাম কৰিব। কেন্দ্ৰীয় কিটচেনটো নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 25 কোটি টকা ব্যয় কৰি ইয়াতে 1 লাখ ল'ৰা-ছোৱালীৰ বাবে খোৱা বনাব পৰা ব্যৱস্থা থাকিব। এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনীৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব। গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব। আমি কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত এই আঁচনিটো আগৰ পৰা চলি আছে। যোৰহাটত আমি আৰম্ভ কৰিছিলোঁ। এতিয়া মাজুলী, নলবাৰী, ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰত এই আঁচনিটোৰ নিৰ্মাণৰ কাম বা যিটো কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে।